অলৰাইট, তো এইখন ভিডিঅ'ত আলোচনা কৰিম আমি ক্লাছ 10ৰ মেথছৰ 7.2 কুৱেশ্যন নম্বৰ 7ৰ বিষয়ে, য'ত কি কৈ আছিলে কুৱেশ্যন নম্বৰ 7 এটা বৃত্তৰ এডাল বেগ এ বি এ বিন্দুৰ স্থানাংক নিৰ্ণয় কৰা, যেতিয়া বৃত্তটোৰ কেন্দ্ৰ 2-3 আৰু বি বিন্দুৰ স্থানাংক 1-4। তো এতিয়া আমি সমাধান কৰোঁ অহা কি কৈছে যে বৃত্তৰ বেগ এডাল এ বিৰ এ বিন্দুৰ স্থানাংক উলিয়াব হৈছে, য'ত বি বিন্দুটো দিয়া আছে আৰু কেন্দ্ৰ দিয়া আছে। তো আহক সমাধান কৰোঁ আহক। প্ৰশ্নতে কোৱা হৈছিলে যে এ আৰু বি এডাল বৃত্তৰ কি আছিলে বেগ এ বিন্দুৰ স্থানাংকটো উলিয়াব দিছে আৰু কেন্দ্ৰ দিয়া আছে। তো এই হিচাপত আমি কি কৰিছোঁ, ধৰা হ'ল এ বিন্দুৰ স্থানাংক XY, কিন্তু বৃত্তৰ বেগটো হ'ল মধ্যবিন্দু ইয়াৰ, কিন্তু বৃত্তৰ বেগৰ মধ্যবিন্দু কি হ'ব, অজিৰ বিন্দুৰ কেন্দ্ৰ হ'ব। এই হিচাপত আমি কি লিখিব পাৰিম, কি লিখিছোঁ, ধৰা হ'ল এ বিন্দুৰ স্থানাংক XY, কিন্তু বৃত্তৰ বেগটো হ'ল ইয়াৰ মধ্যবিন্দু ইয়াৰ কেন্দ্ৰ। এটাকে আমি কি লিখিব পাৰোঁ, মধ্যবিন্দুৰ স্থানাংক কি হ'ব, মধ্যবিন্দুৰ স্থানাংক কি হ'ব, x2 + x1 / 2 আৰু y2 + y1 / 2 সমান সমান কিমান হ'ব, 2 - 3। এনেকৈ এইটো হিচাপত আমি লিখিলে ইয়াতে x2 কিমান হ'ব, 1 + x1 কিমান আছে, x / 2 আৰু y2 কিমান হ'ব, 4, y2 কিমান হ'ব, 4 আৰু কিমান আছে, y1 y / 2, এইটো সমান সমান কিমান আছে, 2 - 3। এতেকে ইয়াৰ পৰা তুলনা কৰি আমি কি পাম, তুলনা কৰি আমি কি পাওঁ, 1 + x / 2 = 2 আৰু ইফালে কিমান হ'ব, 4 - y / 2 = -3। তো এইটো হিচাপত আমি লিখিলে কিমান লিখিব পাৰিম, 1 + x, এইটো হৰণ হৈ আছিলে, এইফালে গ'লে কিমান হ'ব, পূৰণ, 2 × 2 4, আৰু ইফালে কিমান হ'ব, 4 - y = 2 × 3 - 6। ইয়াতে কিমান হ'ব আমাৰ, y 4 + y = -6। ইয়াতে নেক্সট লাইন আমি কি লিখিব পাৰিম, x = 4 - 1 = 3, আৰু ইফালে আমাৰ কিমান আহিব, y = -6 - 4 = -10। এতেকে নির্ণয় এ বিন্দুর স্থানাঙ্ক হ'ব, এই বিন্দুৰ স্থানাঙ্ক কিমান হ'ব, a 3 - 10।